নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আলফাৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁই কি শাস্তি হ'ব পাৰে? মানস বৰগোহাঁই এই ঘটনাটো চৰ্চাত থকাৰ মাজতে আহিছে এটা খবৰ। প্ৰিয় দৰ্শক, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে মানস বৰগোহাঁই সুশৰীৰে ঘৰলৈ উভতি আহক। সকলোৱে পৰেশবাবুক আহ্বান জনাইছে। বেছি সংখ্যক লোকে আচলতে পৰেশবাবুক আহ্বান জনাইছে যে মানস বৰগোহাঁই সুশৰীৰে ঘৰলৈ উভতাই পঠাব লাগে। মানস বৰগোহাঁইও এজন অসমীয়া ল'ৰা হয় আৰু এই ক্ষেত্ৰত সকলোৱে ভাবিছিল পৰেশ বৰুৱাৰ পৰা এটা খবৰ আহক, পৰেশ বৰুৱাই আচলতে মানস বৰগোহাঁইক কি শাস্তি বিহিব তাৰ বিষয়ে জনাওক। কিন্তু অৱশেষত আহিছে এটা ভাল খবৰ। মানস বৰগোহাঁইৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোন যোগেদি পৰেশ বৰুৱাই মানস বৰগোহাঁইৰ পিতৃক কি ক'লে, আহকচোন আমি শুনো মানস বৰগোহাঁইৰ পিতৃৰ মুখেৰে। ল'ৰাটোৰ বিষয়ে চিন্তা কৰিব নালাগে, ইমানেই ক'লে। আৰু অন্য তেনেধৰণে কোৱা নাই, আৰু কৈছে এইটোৱেই যে প্ৰেক্ষাপটবোৰ চাই আছে নহয়, দেখিছে নহয়, এনেকৈ বুলি ক'লে। ইমানেই কথা বুলি ক'বলৈ, ল'ৰাটোৰ বিষয়ে চিন্তা কৰিব নালাগে, ইমানেই ক'লে। আৰু অন্য তেনেধৰণে কোৱা নাই, আৰু কৈছে এইটোৱেই যে প্ৰেক্ষাপটবোৰ চাই আছে নহয়, দেখিছে নহয়, এনেকৈ বুলি ক'লে। ইমানেই কথা বুলি ক'ব।